ৰাম সকলোকে মোৰ নটিফিকেশ্যনলৈ স্বাগতম জনাইছোঁ। আমাৰ যেটো কাৰেণ্ট এফেয়াৰ্ছ সিৰিজ চলি আছে 2024 হেতুৰ আমাৰ 9 নম্বৰ ভিডিঅ'। তো সাহক আমি সমানুষ্ঠানৰ ভিডিঅ' আৰম্ভ কৰোঁ। 28 ছেপ্টেম্বৰ আই কেম্পেইন লঞ্চ ইন মাজুলী কম্বেট এনিমিয়া। এনিমিয়াক মানে ৰোধ কৰাৰ কাৰণে মাজুলীত এটা কেম্পেইন লঞ্চ কৰিছে, সেইটো হৈছে আই কেম্পেইনছ। আই ইজ এন ইনোভেটিভ মাল্টি ডেভেলপমেণ্টেল এপ্ৰ'চ উইথ দ্য ডিপাৰ্টমেণ্ট অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এজ মডেল ডিপাৰ্টমেণ্ট to combat the prevalence of anemia proactively in the island district। মানে মাজুলীত এই ইনিচিয়েটিভটো লোৱা হৈছে আমাৰ এনিমিয়াক ৰোধ কৰাৰ কাৰণে। আৰু I3T বুলি এটা আছে, যেনে টেষ্ট, ট্ৰিট এণ্ড টক। ঠিক আছে, মানে এইটো কেতিয়াবা আহে, যেনে মই আগতে কৈছিলোঁ আমাৰ চাহৰ ক্ষেত্ৰত এটা আছিলে CTC বুলি কিনে। এইটো মানে কি হয়, চাহৰ লগত জড়িত কেনেকৈ CTC কি ঠিক মানে T3 বুলি ক'লে কি বুজা যায় এনিমিয়াৰ ক্ষেত্ৰত মাজুলী ডিষ্ট্ৰিক্টত যিহেতু লৈছিলে ইনিচিয়েটিভ আমাৰ অসমৰে হয়। তো এইবিলাক বস্তু চাই থোৱাটো ইম্পৰ্টেণ্ট। টেষ্ট, ট্ৰিট এণ্ড টক। এক পেৰ মাকে নাম, এক পেৰ মাকে নাম এটা কেম্পেইন হয়, যিটো আমাৰ 2024 চনৰ 5 জুনত আমাৰ নৰেন্দ্ৰ মোদীয়ে এইটো লঞ্চ কৰিছিলে। ঠিক আছে, এইটো এক পেৰ মাকে নাম। নক্তি এণ্ড টুষ্টা ট্ৰাইব, অৰুণাচল প্ৰদেশ। ইয়াত মানে কোনো লিংক নাথাকিলেও আমি কি হয় কিছুমান ইনফৰমেশ্যন জানি থোৱাটো প্ৰয়োজন। যেনে আমাৰ নক্তে বা টুচ্ছা, এই ট্ৰাইবকেইটা ক'ৰ হয়, আমাৰ অৰুণাচল প্ৰদেশ। কেতিয়াবা আহে নহয় আমাৰ যে মানে হয়তো মিলোৱা আহিব পাৰে যে মানে কোনবিলাক ট্ৰাইব কোনবিলাক ষ্টেটত আছে বা কোনখন ডিষ্ট্ৰিক্টত আছে সেনেকুৱা। তো ট্ৰাইববিলাকো আমি ইম্পৰ্টেণ্ট। নক্তি বা টুচ্ছা ট্ৰাইব অৰুণাচল প্ৰদেশত আছে। গোলক সন্মান, honoring young individual for their exceptional contribution in the field of art, ট্ৰেন্সলেশ্যন, ৰিচাৰ্চ এণ্ড এনভাইৰনমেণ্টেল এক্টিভিটিজমৰ ওপৰত ভিত্তি কৰি ইয়ং ইণ্ডিভিজুৱেলক এই সন্মানটো দিয়া হয়, গোলক সন্মান বুলি। এইটো কেতিয়া আৰম্ভ কৰা হৈছিলে? 2023 চনৰ পৰা আৰম্ভ হৈছে। যে দ্য এৱাৰ্ড ৱাজ ইনষ্টিটিউটেড বাই দ্য US ফাউণ্ডেশ্যন ইন দ্য মেমৰি অফ নোটেড ট্ৰান্সলেটৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ গোলক চন্দ্ৰ দত্তৰ মেমৰিত এই এৱাৰ্ডটো বা সন্মানটো আৰম্ভ কৰা হৈছে। ভাৰতীয় সেনাক দিয়া হ'ব কামিকাজে ড্ৰোন, যিটো দীৰ্ঘ দূৰত্বৰ ৰকেট হয়, কামিকাজে ড্ৰোন। গভৰ্ণমেণ্ট প্লেন ফ্ৰী ফুড গ্ৰেইন টু অভাৰ 60% অফ দ্য ষ্টেট পপুলেশ্যন। আমাৰ অসমৰ মানে 68% মানুহকে মানে ফ্ৰী ফুড দিয়াৰ প্লেন ভাবিছে মানে আমাৰ অসম চৰকাৰে। আৰু কিহত? AFSA স্কিমৰ আণ্ডাৰত। ঠিক আছে, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট সেনেকুৱা 2013 চনত যিখন আহিছিলে, 82 লাখ নিউ বেনিফিচিয়াৰিজ এড কৰিব আৰু সেই স্কিমখনত। ঠিক আছে, 68% টোটেল ষ্টেট পপুলেশ্যনৰ। মেটা হ'ল ৰাউণ্ড টেবল অন ছ'চিয়েল মিডিয়া ইউজ এণ্ড চাইল্ড ছেফটি। আমাৰ মেটা মানে আগৰ ফেচবুকৰ নামটো মেটা, তো আমাৰ কিছুমান ছেফটিৰ কাৰণে হেৰি কৰিছে। যেনে নাইট নাজ উইল এনকাৰেজ ইউজাৰ টু শ্বাট ডাউন দ্য ইনষ্টাগ্ৰাম এপ ৱেন বিং ইউজ লেট এট নাইট। মানে নাইট নাজৰ হেৰিত কি হ'ব, ছেফটি এটা যে মানে ইনষ্টাগ্ৰাম যদি ৰাতি বেছি ৰাতি যদি চলোৱা যায়, তেতিয়াহ'লে তাত মানে মেছেজ আহিব যে ৰাতি হ'ল বা বহুত দেৰি হ'ল, সেনেকুৱা মেছেজ আহিব। তাৰপিছত মানে সেইটো বন্ধ হৈ যাব। সেনেকুৱা তাৰমানে ছেফটি লৈছে হাতত। কাৰণ আমাৰ য়ং জেনেৰেশ্যন আজিকালি বহুত যিহেতু ইউজ কৰে, তাৰ কাৰণেতো বহুত মানে নিগেটিভ ইম্পেক্ট পৰিছে ন, তাৰ কাৰণে এইবিলাক বস্তু তাৰমানে হেৰি কৰিছে। তাৰপিছত কুৱাইট মোড উইল হেল্প কিপ টিন ইউজাৰ্ছ মোৰ কণ্ট্ৰল অভাৰ দ্য টাইম স্পেণ্ড অন ইনষ্টাগ্ৰাম এণ্ড হোৱাট দে চি। এইটো কুৱাইট মোডত আমাৰ কি হ'ব, আমাৰ যিবিলাক টিনেজাৰ্ছ আছে, সৰু সৰু বাচ্ছাবিলাক বা ল'ৰা ছোৱালীবিলাক আমি কি ইউজ কৰে মানে আমি কণ্ট্ৰল কৰিব পাৰিম। তাৰমানে সিহঁতৰ টাইমটো লগতে কি চাই ইনষ্টাগ্ৰামত কি চাই সেইবিলাক বস্তু আমি কণ্ট্ৰল কৰিব পাৰিম। পেৰেণ্টেল ছুপাৰভিজন, এইটো তাত আমাৰ উইল এলাউ পেৰেণ্টছ টু ভিউ দ্য একাউণ্ট দেয়াৰ চিলড্ৰেন ফ'ল' দ্য একাউণ্ট ডেট ফ'ল' দেয়াৰ চিলড্ৰেন এণ্ড বি মোৰ ইনভলভ ইন দেয়াৰ অনলাইন এক্সপেৰিয়েঞ্চ। এইটো পেৰেণ্টেল যিটো ছুপাৰভিজন, সেইটো তাত কি থাকিব, আমাৰ পেৰেণ্টছবিলাকে চাব পাৰিব চিলড্ৰেনৰ একাউণ্টটো, লগতে সেই একাউণ্টটোদি কাক ফ'ল' কৰে বা সেই একাউণ্টটোক কোনে ফ'ল' কৰে, এইবিলাক বস্তু চাব পাৰিব। তাৰপিছত আহিল ফেমিলি চেণ্টাৰ উইল হেল্প পেৰেণ্টছ এণ্ড টিনছ ফাইন ইনফৰমেশ্যন এজ হাউ টু ছেফটি নেভিগেট দ্য প্লেটফৰ্ম। আৰু এইটো ছেফটিৰ মানে কেনেকৈ কিছুমান ইনফৰমেশ্যন গোটাব পাৰিব আমাৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত বা তেনেকুৱা ধৰণৰ। এইটো ফেমিলি চেণ্টাৰ এটা ছেফটি হাতত লৈছে তেনেকুৱা। কনকসেন ডেকা এণ্ড ডক্টৰ NN বৰ্মন টু ৰিচিভ বেলচৰ ৰত্ন এৱাৰ্ড। বেলচৰ ৰত্ন এৱাৰ্ড কাক দিয়া হৈছে? কনকসেন ডেকা এণ্ড ডক্টৰ NN বৰ্মনক। কোনে দিয়ে? বিলেশ্বৰ দেৱালীয়া দুৰ্গা পূজা কমিটিয়ে দিয়ে।
October 2, the Assam government had decided to implement 52 recommendation of the Justice Biplab Sharma Committee for implementation of the Clause 6 CLAUSE Clause 6 of the Assam Accord. Our Assam Accord 6 নম্বৰ দফাটোত যি মানে আমাৰ বিপ্লৱ শৰ্মা কমিটি ৰিকমেণ্ড কৰিছে বহুকেইটা হেৰি তাৰে মানে 52টা ৰিকমেণ্ডেশ্যন আমাৰ অসম চৰকাৰে ইমপ্লিমেণ্ট কৰাৰ কথা ভাবিছে যে certain recommendation of the committee will have to be implemented by the central government but most of the under the jurisdiction of state government. এই ৰিকমেণ্ডেশ্যন বিলাকৰ ভিতৰত কিছুমান তাৰমানে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টহে পাৰিব কিন্তু বেছিভাগ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰতে আছে যেনে লেণ্ড ৰাইট of the indigenous should be protected and provision of the Assam Revenue and Regulation 1986 and amended should be strictly followed. আমাৰ যিখন লেণ্ড ৰেভিনিউ যিখন এক্ট আছে সেই এক্টখন মানে পুৰা ষ্ট্ৰিক্টলি ফ'ল' কৰাৰ কাৰণে ৰিকমেণ্ড এটা আছিলে সেই ৰিকমেণ্ডটো আমাৰ অসম চৰকাৰৰ লগত আছে দ্য ট্ৰেন্সফাৰ অফ দ্য লেণ্ড টু এনি ওৱান আদাৰ দেন দ্য ইণ্ডিজিনিয়াছ হ'ব লাগিছিলে ইণ্ডিজিনিয়াছ পিপুল শুড বি প্ৰহিবিটেড মানে আমাৰ লেণ্ড ট্ৰেন্সফাৰ কৰাটো ইণ্ডিজিনিয়াছ পিপুলৰ বাহিৰে সেইটো একেবাৰে মানে প্ৰহিবিটেড মানে বাধা হ'ব লাগে মানে নোহোৱা হ'ব লাগে হাউএভাৰ দেয়াৰ চাম এক্সামশ্যন এইটো কিছুমান এক্সামশ্যন থাকিব পাৰে তথাপি কি হয় এটা ইণ্ডিজিনিয়াছ মানুহে মানে ইণ্ডিজিনিয়াছ মানুহক মানে লেণ্ড ট্ৰেন্সফাৰ কৰিব পাৰিব বাকীবিলাকক নোৱাৰে সেই যিটো মানে প্ৰভিজন সেইটো মানে ষ্ট্ৰিক্টলি প্ৰহিবিটেড হ'ব লাগে should be completed ban on the transfer of agricultural land for non-agricultural purpose. লগতে এইটো আমাৰ যিখিনি এগ্ৰিকালচাৰ মাটি আছে সেইখিনি নন এগ্ৰিকালচাৰ পাৰপজৰ কাৰণে যিটো ট্ৰেন্সফাৰ হয় সেইটো কমপ্লিটলি বেন হ'ব লাগে মানে বন্ধ হ'ব লাগে Shigeru Ishiba, the leader of Japan's ruling Liberal Democratic Party, was elected as the country's next prime minister. He will succeed Fumio Kishida. এটা আমাৰ নতুন জাপানৰ প্ৰাইম মিনিষ্টাৰ কোন Shigeru Ishiba আৰু এইটো কাক মানে সাকসেস কৰিব কাক মানে হাৰুৱাই কিনে হ'ব এইটো ফুমিও কিচিডা ইণ্টাৰনেশ্যনেল ডে অফ অল্ডাৰ পাৰ্চন এইটো কোন তাৰিখে পালন কৰা হয় 1 অক্টোবৰত আৰু এবাৰ থিম হৈছে আমাৰ ফুলফিলিং দ্য promises of the Universal Declaration of Human Rights for Older Person. আমাৰ Universal Declaration of Human Rights ৰ কাৰণে যিবিলাক older person ৰ কাৰণে যিবিলাক ৰাইটস আছে সেইবিলাক মানে ফুলফিল কৰা আৰু এই বছৰৰ থিমটো হৈছে এইটো ইণ্টাৰনেশ্যনেল ডে অফ অল্ডাৰ পাৰ্চন যেটো 1 তাৰিখে পালন কৰা হয় October 3 ইণ্ডিয়ান এয়াৰ ফোৰ্স যেটো আমাৰ আৰম্ভ হৈছিল ৰয়েল এয়াৰ ফোৰ্স হিচাপে অক্টোবৰ 8 1932 বিভিন্ন ধৰণৰ আমাৰ অপাৰেচন যেনে অপাৰেচন বিজয় অপাৰেচন মেঘদূত অপাৰেচন কেকটাছ অপাৰেচন পমলাই এবিলাকত মানে আমাৰ ইণ্ডিয়ান এয়াৰ ফোৰ্সে বিভিন্ন ধৰণে হেল্প কৰিছে আৰু দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইজ দ্য সুপ্ৰিম কমান্ডাৰ অফ IAF আমাৰ প্ৰেসিডেন্টে আমাৰ IAF ৰ সুপ্ৰিম কমান্ডাৰ হয় The operational command of the Air Force vested with the Chief of the Air Staff who is an Air Chief Marshal. আৰু যেটো অপাৰেশনাল যিবিলাক মানে দায়িত্ব থাকে সেইবিলাকৰ মেইন হৈছে আমাৰ Air Chief Marshal a 4-star officer হয় In the history of the IAF there has been only one 5-star rank officer আৰু in the history of IAF and Indian Air Force or history মাত্ৰ এজন মাত্ৰ মানুহে 5-star rank officer হৈছে হেজন হৈছে অৰ্জন সিং আৰু Air Force Day আমাৰ পালন কৰা হয় 8 অক্টোবৰত Assam is the first state to set up the code district. It is our code district মানে হল আমাৰ সহজিলা বুলি সমজিলা বুলি কয় যে এতিয়াটো মহকুমা নাই আমাৰ মহকুমাবিলাক উঠি গৈ আমাৰ সমজিলা আছে নহয় জানো হেতু মানে code district কথা কৈছে অসম প্ৰথম ষ্টেট মানে code district বনোৱা বায়োগ্যাস প্লান্ট আমাৰ 33টা বায়োগ্যাস প্লান্ট আছে টুটে কান্ট্ৰিত আৰু আমাৰ অসমতো 4টা আৰম্ভ হৈছে গুৱাহাটী যোৰহাট শিৱসাগৰ তিনচুকীয়া আৰু কাৰ দ্বাৰা আৰম্ভ হৈছে হেডেড বাই অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা Two women officers of Indian Navy embark on global sailing voyages মানে সাগৰত যাত্ৰা কৰাটো voyages বুলি কোৱা হয় এটো মানে দুটা মহিলা নেভি অফিচাৰ হয় যোনে মানে এই যাত্ৰাটো আৰম্ভ কৰিছে গ্লোবালি sailing voyage মানে নাৱৰ যাত্ৰা লেফটেনেণ্ট কমান্ডাৰ দিলনা কে আৰু লেফটেনেণ্ট কমান্ডাৰ ৰূপা এ Their expedition known as the Navika Sagar Parikrama 2 আৰু এটা যেটো যাত্ৰা হেতুক মানে নবিকা সাগৰ পৰিক্ৰমা 2 বুলি জনা যাব আৰু যেটো অক্টোবৰ 2024 চনত আৰম্ভ হৈছে এটো INS মাণ্ডৱী গোৱাৰ পৰা আৰম্ভ হৈছে আৰু this challenging journey aim to circumnavigate globe covering approximately
3,400 নটিকেল মাইলছ অভাৰ 8 মান্থ আৰু 8 মাহৰ কাৰণে এই জাৰ্ণিটো তেখেতসকলে কৰিব আৰু 23,400 নটিকেল মাইলছ সিহঁতে কভাৰ কৰিব চেষ্টা কৰিব ঠিক আছে জিলা দিৱস ডিব্ৰুগড় 2 অক্টোবৰত পালন কৰা হয় বৰ্তমান যে আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আছে সেইখন আমাৰ ক'ৰ পৰা ফালি গৈছিল লখিমপুৰ জিলাৰ পৰা ফালি গৈছিল কেতিয়া অক্টোবৰ 2 তাৰিখে 1971 চনত India to host inaugural Kho World Cup 2025 আমাৰ Kho World Cup 2025 যেটো ইনগ্ৰেট হ'ব হেতু মানে আমাৰ ইন্ডিয়াই হোষ্ট কৰিব হেতু আমাৰ অলৰেডি হৈ গল চাগে দুটাতে মানে আমাৰ ইন্ডিয়া জয় হৈছে মেবি হেতু কমেন্ট কৰি মোক জনাবচোন বাদে ইয়াৰে কনফাৰ্মেশনটো হেতু হৈ গৈছে ঠিক আছে এটা পিগমি হক এটা জন্তু যেটো মানে ফ্যামিলি হল সুইডাই এটা পিগমি হক আমাৰ গাহৰি নিচিনা যে পায় হেতু এটা ফ্যামিলি হল মানে তাৰ যেটো ফ্যামিলি মেইন ফ্যামিলি হেতু হল সুইডাই এটো এন্ডেমিক টু আসাম এটো অকল অসমত পোৱা যায় পপুলেশন ইন দা ওয়াইল্ড এটো মানে বাহিৰা মানে বনৰীয়া হিচাপে 100টা अराउंड আছে endangered and schedule 1 species এটো endangered ভাগত পৰিছে আমাৰ IUCN লিষ্টত ৰেড লিষ্টত আৰু এটো schedule 1 ত দিয়া হৈছে এটা schedule 1 ত কোনবিলাক বস্তু থাকে schedule 1 ত থাকে আমাৰ যিবিলাক বস্তু হেবিলাক এনিমেল লিস্টেড আন্ডাৰ schedule 1 অফ দা ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 ইন্ডিয়া ঠিক আছে 1972 চনত যেটো ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আছে তাৰ ৰেফাৰত আমাৰ schedule 1 স্পিচিছ দিয়া হয় the species gets the highest level of protection under Indian law একেবাৰে বহুত highest level of protection দিয়া হয় এটো মানে লেভেলত ঠিক আছে হান্টিং পোচিং ক্যাপচাৰিং অর ট্রেডিং দিস এনিমেল ইজ স্ট্রিক্টলি প্রহিবিটেড হান্টিং কৰা পোচিং কৰা ক্যাপচার কৰা এবিলাক ট্রেডিং কৰা এবিলাক একেবাৰে স্ট্রিক্টলি প্রহিবিটেড কৰা হয় Offenders face several penalties including imprisonment and heavy fine. যিবিলাকে এইবিলাক মানে ভাঙিব মানে এইবিলাক কাম কৰিব হিয়তক ধৰা পৰিলে মানে several penalties হ'ব পাৰে জেলও হ'ব পাৰে heavy fine হ'ব পাৰে তেনেকুৱা Grassland indicator species হয় it was rediscovered in 1971 in Assam 1971 rediscover কৰা হৈছিল currently found in only Manas National Park and Tiger Reserve যেটা Manas National Parkত আমাৰ এটো অকল বিচাৰি পোৱা যায় পিগলি হকটো the pygmy হকটো ঠিক আছে তাৰপিছত হেলে আমাৰ জিও ট্যাগ দিয়া হৈছে কিছুমান বড় আমাৰ জনগোষ্ঠীৰ বস্তু যেনে নাফামটো কি হয় যেনে শুকাই থোৱা মাছৰ পৰা তৈয়াৰ কৰা হয় অনলাটো নহৰু আদা নিমখ আৰু সাৰৰ সৈতে পিঠাগুৰিৰে বড়োসকলে প্ৰস্তুত কৰে অনলা হুৱাখা এটা হুৱাখো হয় বৈশাগু উৎসৱৰ সময়ত এটো উৎসৱ হ'ব লাগিছিল উৎসৱৰ সময়ত তৈয়াৰ কৰে এটো হুৱাখা ইয়াক মানে গুৱাকা গুৱামি বুলিও কোৱা হয় ঠিক আছে নাৰ্জি মৰাপাতৰ পৰা প্ৰস্তুত কৰে এটো যৌগব্ৰণ এটো 16.11% এলকহল থাকে মাইব্ৰা যৌবৃদ্ধি এটো আলহী অতিথিক আপ্যায়ন কৰাৰ কাৰণে দিয়ে যৌগিচি আর নাই এটো থলুৱা পনীয় হয় এটো এটা মানে পানীয় ঠিক আছে এই সাতটা আমাৰ জিওটেক পাইছে বড়ো সম্প্ৰদায়সকলৰ নাফাম অনলা গুৱাহা নাৰ্জি যৌগব্ৰণ মাইব্ৰা যৌবৃদ্ধি আৰু যৌগিৰি আর নাই আৰু শিক্ষা ঋণ সাহায্য আঁচনি 2.0 আৰম্ভ হৈছে স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ লগতে যিবিলাক মানে 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চৰ ভিতৰত লোন লোৱা হ'ব লাগিব তেখেতসকলৰ মাজতে এইবিলাক মানে এটো আৰম্ভ কৰা হ'ব মানে প্ৰযোজ্য হ'ব আৰু এই শিক্ষা ঋণ সাহায্য আঁচনিখন ইয়াৰ মাজত যদি কিবা ভুল হৈছে তেতিয়াহ'লে মোক নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি ইয়াৰ পিডিএফটো লাগে তেতিয়াও মোক জনাব এই পিডিএফটো দিয়াৰ ব্যৱস্থা কৰা যাব আৰু লগতে আমি লাহে লাহে এই আৰু দীঘলীয়া ভিডিও কৰিব চেষ্টা কৰিম কাৰণ আমাৰ হাতত সময় একেবাৰে কম আছে আমাৰ এপিএসসি যেহেতু টেন্টেটিভ ডেট দিছিলে আমাক অলৰেডি জুন 1ত হ'ব বুলি কিনে তো আমি জুন 1তে আমি এক্সপেক্ট কৰি যাব লাগিব মেবি এটো পিছুৱা চান্স নাথাকে কাৰণ যেটো সানডে পৰাইছে তো চাও আমি ইয়াত আমি লং ভিডিও আৰু দিবলৈ চেষ্টা কৰিম যদি ভাল লাগে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লগৰবিলাক জনাব আৰু আজিলৈ এইখিনিতে Thank you. Ram Ram সকলোকে